নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাজ্যখনৰ বাবে কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। এই মুহূৰ্তত জনাইছো এটা ব্ৰেকিং নিউজ। ইডিয়ে চতুৰ্থবাৰৰ বাবে সমন পঠিয়াইছে কেজৰিৱালক। এইবাৰ বৃদ্ধি পাইছে কেজৰিৱালৰ গ্ৰেপ্তাৰৰ আশংকা। 18 জানুৱাৰীত ইডিৰ সন্মুখত হাজিৰ হ'ব লাগিব দিল্লীৰ মুখ্যমন্ত্ৰীগৰাকী। দিল্লীৰ হুৰানীতি কেলেংকাৰীক লৈ কেজৰিৱাললৈ সমন জাৰি কৰিছে ইডিয়ে। এইবাৰ গ্ৰেপ্তাৰ হোৱাটো নিশ্চিত অৰবিন্দ কেজৰিৱালৰ। পৰৱৰ্তী খবৰটো হৈছে প্ৰতিশ্ৰুতি দি প্ৰতিশ্ৰুতি ৰাখিছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। কৰ্ণাটক কংগ্ৰেছ চৰকাৰে ৰাখিলে প্ৰতিশ্ৰুতি। প্ৰতি মাহে শিক্ষিত নিবনুৱাক 3000কৈ টকা, ডিপ্ল'মা থকা নিবনুৱা যুৱকক 1500কৈ টকা, নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতি পালন কৰিলে কৰ্ণাটকৰ চৰকাৰে। প্ৰতিজনৰ একাউণ্টত জমা কৰা হৈছে 3000কৈ টকা। এক ডাঙৰ খবৰ জনাই আছো, কৰ্ণাটক চৰকাৰে এইবাৰ যুৱক যুৱতীসকলৰ বাবে এক ডাঙৰ সিদ্ধান্ত গ্ৰহণ কৰিছে। নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত প্ৰতিশ্ৰুতি দিছিল, কিন্তু সেই প্ৰতিশ্ৰুতি বাস্তৱত ৰূপায়ণ কৰিবলৈ সক্ষম হৈছে কৰ্ণাটকৰ কংগ্ৰেছ চৰকাৰে। পৰৱৰ্তী খবৰটো হৈছে চালকসকলৰ বাবে এক কঠোৰ নিৰ্দেশনা। কুঁৱলী ঘন অৱস্থা কেতিয়াবা বিপদজনক হ'ব পাৰে। যিকোনো দুৰ্ঘটনা পৰিহাৰ কৰিবলৈ পথ সুৰক্ষাৰ নিয়ম অনুসৰণ কৰাটো অতি প্ৰয়োজন। ঘন কুঁৱলীৰ সময়ত বাহন চলাওঁতে সাৱধান হোৱাৰ বাবে এইবাৰ পৰামৰ্শ দিছে চৰকাৰে। কি কৰিব লাগিব সেই কথা উল্লেখ কৰিছে। 1 নম্বৰ, পথৰ কাষত বাহন নাৰাখিব। সন্মুখত থকা বাহনৰ পৰা সুৰক্ষিত দূৰত্ব বজাই ৰাখিব। ফগ লাইট ব্যৱহাৰ কৰক, হৰ্ণ ব্যৱহাৰ কৰক যদি প্ৰয়োজন হয়। অভাৰটেক নকৰিব। ঘন কুঁৱলীৰ বাবে এক্সিডেণ্টৰ সংখ্যা বৃদ্ধি পোৱাৰ বাবে এতিয়া চৰকাৰে কৈছে, এইকেইটা পৰামৰ্শ আগবঢ়াইছে। অভাৰটেক নকৰিব, দ্ৰুত গতি পৰিহাৰ কৰক চালকসকলে। মই পুনৰবাৰ জনাই আছো কি নিৰ্দেশনা দিয়া হৈছে চৰকাৰৰ ফালৰ পৰা। পথৰ কাষত বাহন নাৰাখিব। সন্মুখত থকা বাহনৰ পৰা সুৰক্ষিত দূৰত্ব বজাই ৰাখক। ফগ লাইট ব্যৱহাৰ কৰক, হৰ্ণ ব্যৱহাৰ কৰক, অভাৰটেক নকৰিব, দ্ৰুত গতি পৰিহাৰ কৰক বুলি এইবাৰ চৰকাৰৰ ফালৰ পৰা এই পৰামৰ্শ আগবঢ়াইছে চালকসকলক। আন এটা আন্তঃৰাষ্ট্ৰীয় খবৰ হৈছে য়েমেনক আক্ৰমণ চলাই বিপদত পৰিছে জো বাইডেন। উভতি ধৰিলে এতিয়া জো বাইডেনক। আমেৰিকা আৰু ব্ৰিটেইনে য়েমেনত হুতি বিদ্ৰোহীৰ বিভিন্ন ঘাটি আক্ৰমণ চলাইছে। বিভিন্ন ঘাটিত আক্ৰমণ চলোৱাৰ পাছত এইবাৰ বিপদ বাঢ়িছে আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেনৰ। এই আক্ৰমণৰ অনুমতি দি বিপদত পৰিছে এতিয়া আমেৰিকাৰ ৰাষ্ট্ৰপতি জো বাইডেন। কাৰণ বাইডেনে য়েমেনক আক্ৰমণ কৰাৰ সঠিক পদ্ধতি অনুসৰণ কৰা নাছিল। আমেৰিকান কংগ্ৰেছক অৱগত নকৰাকৈয়ে তেওঁ এই আক্ৰমণৰ অনুমতি দিছিল। কংগ্ৰেছীৰো খান্নাই কয় যে মধ্যপ্ৰাচ্যৰ যিকোনো সংঘাতত লিপ্ত হোৱাৰ পূৰ্বে বাইডেনে কংগ্ৰেছক অৱগত কৰা উচিত আছিল।